এতিয়া ভুৱা CBI আতংকৰ সৃষ্টি কৰিছে বুলি ক'ব লাগিব, কিয়নো যোৰহাটৰ বৰপুলত মোৰ সতীৰ্থই দেখুৱাইছে যোৰহাট বৰপুলৰ DB এণ্টাৰপ্ৰাইজত এজন ভুৱা CBI তেওঁ ID কাৰ্ড বনাই এজন ভুৱা CBI বুলি এটা পৰিচয় দাঙি ধৰিছিলে। আৰু ইতিমধ্যে এই দোকান DB এণ্টাৰপ্ৰাইজত বৰপুলৰ যিখন DB এণ্টাৰপ্ৰাইজ এখন হাৰ্ডৱেৰ প্ৰতিষ্ঠান, সেই দোকানখনত আহি তেওঁ ধন দাবী কৰা পৰিলক্ষিত হৈছিল। আৰু ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে আৰক্ষীয়ে সেইজন ব্যক্তিক কৰায়ত্ব কৰিছে। স্ক্ৰীণত ইতিমধ্যে যি ভিজুৱেল ইতিমধ্যে দেখা পোৱা গৈছে, স্ক্ৰীণত ভিজুৱেল দেখা পোৱা গৈছে। অকণমান আমি ভিতৰলৈ সোমাই যাম, যি দোকানৰ স্বত্বাধিকাৰী গোটেই তথ্যটো আমি জানিবলৈ অকণমান চেষ্টা কৰিম। ভিতৰলৈ সোমাই আহিছোঁ। আচলতে কি বুলি তেওঁ পৰিচয় দাঙি ধৰিছে, কি কয়? আজি আচলতে 5 দিনমানৰ আগত এজন যুৱক আহিছিলে মোৰ ওচৰলৈ, খুব হেণ্ডচাম ল'ৰা, সি ধুনীয়া ল'ৰা এটা আহি পেলাই মোক কৈছে যে আপোনাৰ লগত মোৰ অলপ কথা পাতিবলগীয়া আছে, এটা ইনকুৱাৰী হ'ব। বোলো আহক, বহক। মই দোকানত বহুৱালোঁ, ভিতৰলৈ আনি বহুৱাইছোঁ। তেখেতে ক'লোঁ, তেখেতে কৈছে মই CBI পৰা আহিছোঁ, আৰু আপোনাৰ দোকানৰ ডকুমেণ্টছ এইবিলাক কিবা ভুৱা আছে হা, আৰু আপোনাৰ কিবা ঘৰৰ কিবা ফ্ৰড আছে, সেইটো কাৰণে আপোনাৰ পৰা এনকুৱাৰী হ'ব হা। আৰু নাই ছিংগুল এজন পাৰ্চন আহিছে, মই কৈ আছোঁ গোটেই কথাখিনি। তাৰপিছত ঠিক আছে বোলো, আপুনি যি চাই চাব পাৰে, মইতো নাজানো, ইমানে আমি সাজু হৈ নাথাকোঁ এইবিলাক কথা লৈ পেলাই। তেতিয়া কথা পতা পালোঁ। তেখেতে লাষ্টত মোক কৈছে আপোনাৰ যদি কম্প্ৰমাইজলৈ আহি পেলাই আপুনি মোক মিনিমাম 10 লাখ টকা এডজাষ্ট কৰিব, মোৰ লগত যথেষ্ট মানুহ আছে হা। 10 লাখ হা। বোলো ইমান পইচা দিয়াতকৈ মই জেল খাবলৈ সাজু আছোঁ, মই পইচা দিব নোৱাৰোঁ এইটো বিষয় লৈ পেলাই। এনেকৈ কথা হৈ গ'ল তেখেতৰ। তাৰপিছত কথা চিঙা কটাৰ মাজত তেখেতৰ লাষ্টত ক'লোঁ আপুনি যি এনকুৱাৰী কৰিবলগীয়া আছে মোৰ লগত কৰক, মোৰ কোনো আপত্তি নাই। মই জেনুইন বেপাৰ কৰিছোঁ। যে মই হাৰ্ডৱেৰ দোকান দেখিছে, মই হাৰ্ডৱেৰ দোকান দি আছোঁ। আজি মই কণ্ট্ৰেক্টৰ কাম কৰিছোঁ, মই সেইখিনি ডাটা তেখেতক ক'লোঁ। যেতিয়া তেখেতে মই ওলাই গ'ল, তেখেতে মোৰ লগত ওলাই যাওঁতে তেখেতে গাড়ীখন মোৰ দোকানৰ পৰা প্ৰায় 300 মিটাৰমান দূৰত ৰাখিছিলে হা। মই মানে ওলাই যাওঁতে দেখিছোঁ। তেতিয়া মই অলপ সন্দেহ হ'ল, যদি CBI হ'ল তেখেতে মোৰ দোকানৰ মুখত গাড়ীখন ৰাখিব লাগিছিল হা। দৌৰি গৈ মই ভাইটিটোক ক'লোঁ তুমি গাড়ীখনৰ নম্বৰ চোৱা, ইটো হ'ব নাই, ই ফ্ৰডেই হ'ব এটা প্ৰথম কথা হা। ই দৌৰি গ'ল, গাড়ীখনৰ নম্বৰ 5457 কিবা এল্টো K10 গাড়ী এখন চালে, বগা কালাৰ। লগালগ সি গুচি গ'ল, খুব জোৰত গাড়ীখন লৈ গুচি গ'ল ল'ৰাটো। তাৰপিছত আমি লগালগ চালোঁ, আহি পেলাই চাই পেলাই ডাটাখিনি উলিয়ালোঁ, গাড়ীখন নম্বৰ লৈ পেলাই। সি তিয়ক ফুটভিলাৰ কিনাৰে যিটো ৰাস্তা সোমাইছে, ৰাস্তাটো তাৰ সোমাই অকণমান দূৰত ঘৰ বুলি মই গম পালোঁ। যে তাৰ ভিডিঅ' ফুটেজটো মই পাই গ'লোঁ। পাই পেলাই মই তিয়কৰ মানুহক পঠালোঁ, তাৰ ডাটাটো গম পালোঁ। সি তিয়কত মাটি আৰু গাড়ী জেলালি কৰে, মই যিমানে গম হা, মই গম পালোঁ। ঠিক আছে, আমি লগালগ মই ভোগদৈ থানালৈ ফোন যোগে ইনফৰ্ম কৰিলোঁ যে মোৰ লগত এনেকুৱা এটা কাহিনী হৈছে, এতিয়া মই কি কৰিলে ভাল হ'ব। ছাৰে ক'লে তুমি FIR এটাও দিব পাৰা, আৰু জাষ্ট তুমি ৱেইট কৰি চাব পাৰা, আকৌ আহিলে ধৰি বান্ধি মোক চমজাই দিবা। ঠিক আছে। আজি তেনেকৈ আজি 5 নম্বৰ দিন তেখেতলৈ আমি ৱেইট কৰি আছোঁ, কেইজনী আহে তেখেত আহিলত। তেখেতে আজি আহিলে, তেখেতে আজি প্ৰথম নিজে নাই সোমোৱা, লগত আৰু 3জন লৈ আহিছে মোৰ ওচৰলৈ হা। আহি পেলাই তেখেতে সোমাইছে, বোলে দীপাংকৰ বৰা আপুনি নি? বোলে হয় মই দীপাংকৰ বৰা। বোলে আপোনাৰ লগত কথা আছে। বোলে কওক। বোলে আমি ইণ্টেলিজেণ্ট ব্ৰাঞ্চৰ পৰা আহিছোঁ, আপোনাৰ এনেকৈ আপোনাৰ দোকানৰ ডকুমেণ্টছ চকুৱে আপুনি ক'ত কাম কৰিছে, PWD কাম কৰিছে, আপুনি শ্ব' কৰিব লাগিব হা। ঠিক আছে ব'লক, মই শ্ব' কৰিছোঁ। কিন্তু শ্ব' কৰাৰ আগত প্ৰথম কথা আপুনি মোক আপোনাৰ পৰিচয়টো দি লওক, কোন হয়। কিবা তেখেতে গগৈ বুলি উপাধি এজনৰ মানুহে কৈছে। তেখেতে মোক আপুনি আই কাৰ্ড শ্ব' কৰক। আই কাৰ্ডটো তেখেতে মোক এটা ইণ্টেলিজেণ্ট ব্ৰাঞ্চৰ আই কাৰ্ড শ্ব' কৰিছে। শ্ব' কৰাৰ লগে লগে মই তেখেতক ক'লোতে মোৰ চিনাকি ভোগদৈ থানাত যিহেতু আছিলে, তেখেতসকলক মই ক'লোঁ যে এনেকৈ মানুহজন আহিছে, কি কওঁ। তেখেতসকলে মোক ৰাখি থ'বলৈ ক'লে। তেখেতক ৰাখি থৈ প্ৰমাণ পালোঁ যে এই 4জনৰ ভিতৰত আমাৰ যিজন প্ৰথম আজি যে 5 নম্বৰ সেইজনো লগত আহিছে। আটাইকেইজন ভুৱা নে, মইতো ভুৱা বুলি প্ৰমাণ দিব নোৱাৰোঁ, কিন্তু যিজন আমি হাতেৰে ধৰিলে তেওঁ CBI নহয়, এইটো খাটাং হৈ গ'ল। ইকেইজন যিহেতু পলাই দিলে, সেইটো ভুৱা নে কি মই ক'ম, কিন্তু মোক ভুৱা হিচাপে পইচা ডিমাণ্ড দিবলৈ আহিছে। 10 লাখ টকা মোক তাহাঁতি ডিমাণ্ড কৰিছে, নতুবা মোৰ জেল খুৱাব হা। মই যদি কিবা ক্ৰাইম কৰিছোঁ জেল দিয়ক, মই কৈ আছোঁ বাৰে প্ৰতি। যদি মই বেপাৰ কৰিছোঁ মোৰ জেল দিব নোৱাৰে, সেইটোৱে কথা। বেলেগ এটা তেখেতে এৰেষ্ট কৰি লৈ গৈছে আমাৰ দোকানৰ পৰা আহি। আমি যিহেতু তেখেতক ৰাখিছিলোঁ ধৰি বান্ধি, তেখেতক ভোগদৈ থানালৈ আমি ফোন কৰিছোঁ, তেখেতক এৰেষ্ট কৰি লৈ গৈছে এতিয়া। আৰু তেখেতৰ ওপৰত আমি এতিয়া এজাহাৰ চেষ্টা কৰিছোঁ, এজাহাৰখন দিম। তেখেতে যদি সঁচা মিছা তেখেত এতিয়া প্ৰমাণ হৈ যাব কথাটো লৈ পেলাই। সেইটো কথা। এয়া হৈছে আচলতে যি তথ্যখিনি আপোনালোকে গম পালে যে আচলতে কি ধৰণে যোৰহাটত এই এৰিয়াটো যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে আপোনাৰ বৰপুলত পূৰ্বতেও এই ধৰণে এক ঘটনা সংঘটিত হৈছিলে। আৰু এইখন প্ৰতিষ্ঠানতে সংঘটিত হৈছিলে। এজন ব্যক্তিয়ে তেওঁ আহি কেছৰ পৰা তেওঁ কেছত হাত দি তেওঁ পইচা লৈ গৈছিলে। দোকানৰ যি কেছিয়াৰ আছিলে, সেই কেছৰ পৰা তেওঁ ধন লৈ গৈ পলায়ন কৰিছিলে। আৰু আজি পুনৰ আকৌ সেই DB এণ্টাৰপ্ৰাইজত এডল ভুৱা CBI তেওঁৰ পৰিচয় দাঙি ধৰি এই ধৰণে ধন দাবী কৰা কাৰ্য আচলতে যোৰহাটবাসী হিচাপে দুখৰ কথা বুলি ক'ব লাগিব। আচলতে যোৰহাটৰ যি প্ৰশাসনে গিজগিজাই থকাৰ সময়তেই কি ধৰণে আচলতে ভুৱা CBI নথি পত্ৰৰে এনেকৈ মুকলিভাৱে ধন দাবী কৰিবলৈ তেওঁ আচলতে উদ্যত হ'ল। যোৰহাটৰ পৰা উৎপল ভৰালীৰ ৰিপৰ্ট, এনি ভাৰত 24।
Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.